অসমীয়া তথা বাংলা ছবি জগতৰ খ্যাতনামা অভিনেত্ৰী জ্ঞানদা কাকতি আৰু নাই। যোৱা নিশা শ্বিলঙৰ বেথানী হাস্পতালত ৯৩ বছৰ বয়সত তেখেতে আমাৰ মাজৰ পৰা বিদায় লৈছে। জ্ঞানদা কাকতিৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা আৰম্ভ হৈছিল ১৯৩২ চনত অবিভক্ত অসমৰ শ্বিলঙত। পিতৃ আছিল দেৱেন দাস আৰু মাতৃ বিৰজা দাস। পিতৃৰ চাকৰি সূত্ৰে লাবানত বসবাস কৰিছিল। পুবেৰুণ, পাৰঘাট, ৰঙাপুলিচ, সৰাপাত, পিয়লি ফুকন আদি বহুকেইখন অসমীয়া ছবিত তেখেতে অভিনয় কৰিছিল। তেখেতলৈ আমি জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি। এয়া কীৰ্তিকমল ভূঞা। জয় জয়তে মই জ্ঞানদা কাকতিৰ পুণ্য স্মৃতিত মোৰ সশ্ৰদ্ধ প্ৰণিপাত নিবেদিছোঁ। তেখেতক লগ পাইছিলোঁ, বাইদেউ বুলি সন্মান আৰু স্নেহেৰে সম্বোধন কৰিছিলোঁ। তেখেতে এনেকুৱা এটা সময়ত চিনেমা জগতলৈ আহিছিল যেতিয়া সাধাৰণতে কিছু কিছু সম্ভ্ৰান্ত পৰিয়ালত এনে কামত আগবঢ়াৰ বাধা আছিল, কিন্তু তেখেতৰ উদাৰ পিতৃ মাতৃয়ে এইসমূহত অংশ ল'বলৈ তেখেতক উদগাইছিল। প্ৰথমতে তেখেতৰ চিনেমাৰ কথাই কওঁ। তেখেতে চিনেমাৰ জীৱন আৰম্ভ হৈছিল পাৰঘাট ছবিৰ যোগেদি ১৯৪৯ চনত। তাৰ পিছৰ পৰা তেখেতে ৰঙা পুলিচ, লখিমী আদি কৰি ভালে সংখ্যক ছবিত অভিনয় কৰিলে আৰু বিশিষ্ট চিত্ৰ নিৰ্দেশক প্ৰভাত মুখাৰ্জীৰ পুবেৰুণত তেখেতে অভিনয় কৰিলে আৰু সেই ছবিখনি আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল ১৯৬০ চনত বাৰ্লিনলৈ। আৰু জ্ঞানদা বাইদেউ অন্যতম প্ৰতিনিধি হিচাপে গৈছিল। বাইদেউ এগৰাকী নৃত্যশিল্পীও আছিল। তেখেতে শ্বিলঙত জীৱকান্ত গোস্বামীৰ পৰিচালনাত তেখেতে নৃত্য শিকিছিল। আৰু বিশেষকৈ আৰু এটা কথা উল্লেখ কৰিব লাগিব যে তেখেত আকাশবাণীৰ এগৰাকী ঘোষিকা। আকাশবাণী শ্বিলং কেন্দ্ৰত তেখেতে ঘোষিকা হিচাপে ভালে কেইটা বছৰ কাম কৰিছিল। সেই হিচাপে আমাৰ বাইদেউ একালৰ সহকৰ্মী আছিল। আৰু ইপিনে তেখেত অভিনেত্ৰী আছিল, মঞ্চ আৰু অনাতাঁৰ নাটৰ অভিনেত্ৰী আছিল আৰু এগৰাকী সুগায়িকা আছিল। আৰু এই অভাজনৰ তেখেতৰ সাক্ষাৎকাৰ লোৱাৰ সুবিধা হৈছিল আকাশবাণীৰ বাবে আজি ভালেমান বছৰ আগতে। বাইদেউ বিয়োগত আমাৰ তিনিখন জগত, মঞ্চনাট, অনাতাঁৰ নাট, কথাছবি, সংগীত, এনেকৈ বিভিন্ন ক্ষেত্ৰৰ এগৰাকী আমি অতি প্ৰতিভাসম্পন্ন শিল্পীক আমি হেৰুৱাইছোঁ। মই আশা ৰাখিছোঁ আমাৰ নৱপ্ৰজন্মই বাইদেউৰ যথাযথ মূল্যায়ন কৰিব আৰু বাইদেউৰ আদৰ্শে আগবাঢ়িবলৈ প্ৰয়াস কৰিব। এয়া জে পি দাস। আমি শ্বিলঙত থাকোঁতে আমি অকলেণ্ডত আছিলোঁ। তেওঁ অকলেণ্ডতে আছিলে আৰু দূৰ সম্বন্ধীয়া মোৰ মামী হয়, কাৰণ তেখেতৰ হাজবেণ্ড দিলীপ কাকতি। আমি অকলেণ্ডত থাকোঁতে দেখোঁ কিন্তু তেওঁ খোজকাঢ়ি যোৱাটো মানে খোজকাঢ়াতে এটা হেৰি আছে, তাই মেজেষ্টিক এটা ফিটনেছৰ খোজ আছে। আজিকালি ভূপেন শ্ৰীমান কৰিছিলে এইখন কাৰ্লগাৰী ফেষ্টিভেল, তাতে বেষ্ট এক্টৰ কিবা এটা এপ্ৰিচিয়েশ্যন এৱাৰ্ড তাৰপিছত ভূপেন কৰিছে। তাৰপিছত কৰিলে এখন পুৱতি নিশাৰ সপোন, তাতো অভিনয় কৰিছে। কিন্তু মানুহগৰাকী এনেকুৱা মানে ডিফাইন মানুহ আছে, জেগৰী পেকৰ লগত ফটো উঠা মানুহ দেই, ৰক হাছনৰ লগত লগ পোৱা মানুহ। গতিকে সেই কাইণ্ডাৰ তেওঁৰ লেভেল অফ এক্টিং, লেভেল অফ লাইফ, তেওঁ শ্বিলঙতে থাকিলে, শ্বিলঙৰ পৰা নাহিলে। কিন্তু ৰাতিপুৱা যেতিয়া খবৰটো পালোঁ মই, বৰ বেয়া লাগিল দেই। তেওঁ মানে এডামেণ্ট মানুহ, তেওঁ শ্বিলঙত থাকিলে শ্বিলঙতে থাকিব, গুৱাহাটীলৈ নাহিলে। গুৱাহাটী হস্পিটেলত আসাম গভৰ্ণমেণ্টে দিছিলে কিবা এটা সুবিধা চেকআপ কৰিবৰ কাৰণে, নাহিলে। দুদিনমান থাকিব আকৌ বেছি গ'ল গাড়ী। সঁচাই বেয়া লাগিছে। তেওঁ যিটো এক্টিং কৰিছিলে নহয়, এইটো সাংঘাতিক। জ্ঞানদা কাকতি বুলিলেই মোৰ মনলৈ আহে এগৰাকী অতি সম্ভ্ৰান্ত উচ্চ খাপৰ অভিনেত্ৰীৰ কথা, যাক আমি প্ৰথম দেখিছিলোঁ বহু পিছত অৱশ্যে পুবেৰুণ ছবিত। পুবেৰুণ ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ বাৰ্লিন চলচ্চিত্ৰ উৎসৱত অংশ লোৱাৰ সুযোগ লাভ কৰিছিল আৰু সেই ছবিখনত তেওঁৰ অভিনয় উচ্চ প্ৰশংসিত হৈছিল। তেখেতৰ সৈতে আকাশবাণীৰ এটা অতি গভীৰ সম্পৰ্ক আছে। তেখেত শ্বিলং, গুৱাহাটী যি ১৯৪৮ চনত আকাশবাণী কেন্দ্ৰ আৰম্ভ হৈছিল তাৰ প্ৰথমগৰাকী ঘোষিকা আছিল আৰু তাৰোপৰি তেখেত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী নিয়মীয়া নাট্যশিল্পী আছিল। পিছলৈ যেতিয়া তেখেত শ্বিলঙত বসবাস কৰা হ'ল, তেতিয়া গুৱাহাটীলৈ অহা তেখেতৰ কিছু কমি গ'ল আৰু সেয়েহে নাটকৰ অংশগ্ৰহণো কিছু কমি গৈছিল। কিন্তু তাৰ মাজতো তেখেতে অভিনয় কৰা উল্লেখযোগ্য নাটক কেইবাখনো আমাৰ অভিলেখাগাৰত সংৰক্ষিত হৈ আছে। আৰু শেহতীয়াকৈ মই ভাবোঁ যে ১৯
93-97 চনত যেতিয়া মোৰ বন্ধু প্ৰয়াত চলচ্চিত্ৰ পৰিচালক বিদ্যুৎ চক্ৰৱৰ্তীয়ে ৰাগ বিৰাগ ছবিখন পৰিচালনা কৰিলে আৰু তেতিয়া তেওঁ ৰাগ বিৰাগত এটা উল্লেখযোগ্য চৰিত্ৰৰ বাবে জ্ঞানদা কাকতিক নিৰ্বাচন কৰিলে আৰু তেখেত শ্বিলঙৰ পৰা আহি যথেষ্ট দিন গুৱাহাটীত থাকি এই ছবিখনৰ দৃশ্যগ্ৰহণত অংশগ্ৰহণ কৰিছিল। তেতিয়া আমাৰ সৈতে তেখেতৰ এটা ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিছিল আৰু তাৰ কিছুদিন পিছত আমি আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ তেখেতক মাতি আনি তেখেতৰ জীৱনৰ দিশমানি আমি বাণীবন্ধন কৰিছিলোঁ। গতিকে অতি মধুৰ সম্পৰ্ক আছিল। বাইদেউ অতি মৃদুভাষী আৰু বৰ সুন্দৰ হাঁহিমুখীয়া স্বভাৱৰ এগৰাকী মহিলা আৰু অভিনেত্ৰী আছিল। তেখেতৰ এই বিয়োগত অসমৰ চলচ্চিত্ৰ জগতৰ এক অপূৰণীয় ক্ষতি হ'ল বুলি মই ভাবিছোঁ। তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে মই মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। সেয়া আছিল নয়ন প্ৰসাদ, এয়া মলয়া গোস্বামী। জ্ঞানদা বাইদেউৰ খবৰটোৱে আমাক সকলোকে খুব মৰ্মাহত কৰি তুলিছে। অত্যন্ত দুখ পাইছোঁ আৰু বাইদেউৰ আচলতে মই খুব বেছি ওচৰৰ পৰা সংস্পৰ্শলৈ আহিবলৈ মই খুব সুবিধা পোৱা নাছিলোঁ। 2-এবাৰ বাইদেউক পাইছিলোঁ আৰু বাইদেউৰ মাত কথাকেইটাই ইমান অমায়িক, বাইদেউৰ কথা বতৰাকেইটাই অন্তৰ চুই যায় আৰু লগতে মই আমাৰ অসমীয়া ছবি জগত বাইদেউৰ নাম নোলোৱাকৈ সম্পূৰ্ণ নহয়, অসম্পূৰ্ণ। গতিকে জ্ঞানদা বাইদেউৰ প্ৰথমতে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ আত্মাই যেন শান্তি পায়। আৰু মই ক'বলৈ গ'লে বাইদেৱে অসমীয়া ছবি জগতলৈ নতুন দিগন্তৰ সূচনা কৰিছিলে বুলিয়ে ক'ব লাগিব। কাৰণ সেই সময়ত তেখেতে যি যাত্ৰা আৰম্ভ কৰিছিলে অসমীয়া ছবি জগতৰ, সেয়া সঁচাকৈ আমাৰ কাৰণে সদায় খুব স্মৰণীয় হৈ থাকিব। আৰু বিশেষকৈ তেখেতৰ পুবেৰুণ ছবিখন আমি জানো তেখেতে যিটো পৰ্যায়লৈ তেখেতৰ সেই অভিনয় গৈছিলে, বাৰ্লিন ফিল্ম ফেষ্টিভেল, যিটো আমি সেইটো সময়ত অকণমান ভাবিবলৈকে টান হয়। গতিকে সেই সময়টোত তেখেতৰ ছবিয়ে যিটো মৰ্যাদা আমাৰ অসমীয়া ছবি জগতলৈ আনিছিলে, তাৰ বাবে তেখেতৰ ওচৰত সঁচাকৈ মই প্ৰণাম জনাইছোঁ। আৰু তেখেত আমাৰ মাজত সদায় থাকিব আৰু তেখেতে অসমীয়া ছবি জগতৰ তেখেতৰ অভিনয়ৰ যোগেদি যি মাত্ৰা দিলে, বিশেষকৈ আমাৰ অভিনয় শিল্পীসকলৰ বাবে যি মাত্ৰা প্ৰদান কৰিলে, তাৰ বাবেই তেখেত আমাৰ চিৰনমস্য হৈ থাকিব। আৰু জ্ঞানদা বাইদেউক মই যেতিয়া ছবি জগতলৈ আহিছিলোঁ, তেতিয়া অৱশ্যে বাইদেউ শ্বিলঙৰে বাসিন্দা হ'ল। তেতিয়া তেখেতৰ ছবি জগতৰ সম্পৰ্কটো অলপ আগতকৈ কমি আহিল। গতিকে মই খুব ওচৰৰ পৰা তেখেতক পাবলৈ সক্ষম হোৱা নাছিলোঁ, 2-এবাৰ পাইছিলোঁ। গতিকে বাইদেউ শ্বিলঙত থকাৰ বাবে হয়তো আমাৰ কাৰণে অকণমান বাইদেউৰ যোগাযোগটো অকণমান কম হৈ গৈছিলে। যা হওক, বাইদেউ আমাৰ কাৰণে চিৰনমস্য হৈ থাকিব। অসমবাসীৰ অন্তৰত বাইদেউ সদায় থাকিব। বাইদেউ শান্তিৰে থাকক, তাকে ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ। এয়া তুষাৰ সেনাপতি। জ্ঞানদা কাকতিক মই মাতিছিলোঁ তেওঁ জ্ঞানদা বাইদেউ বুলি, আৰু মই তেওঁক পাইছিলোঁ মোৰ ক্লাছ টিচাৰ হিচাপে। মই ক্লাছ 2 যেতিয়া পঢ়ি আছিলোঁ শ্বিলং ছোৱালী স্কুলত, লাবান ছোৱালী স্কুলত মই যেতিয়া পঢ়ি আছিলোঁ, তেতিয়া তেওঁ মোক পঢ়াইছিলে। ক্লাছ 2ত ক্লাছ টিচাৰ আছিল তেওঁ। তাৰপিছত তেওঁতো পায়ে থাকোঁ আৰু পিছত গৈ পেলাই তেওঁ অল ইণ্ডিয়া ৰেডিঅ'ৰ প্ৰথমগৰাকী এনাউন্সাৰ আছিলে। যেতিয়া শ্বিলং কেন্দ্ৰটো খুলিছিল 1948-ত, তেতিয়া তেওঁ প্ৰথমগৰাকী এনাউন্সাৰ আছিলে। আৰু সেইদিনা এফালে বাহিৰত প্ৰটেষ্ট চলি আছে যে তাত জনগণ গাব নালাগে, মোৰ আপোনাৰ দেশ গাব লাগে বুলি প্ৰটেষ্ট চলি আছিলে। আৰু সেইদিনাই তেওঁ পিছ দুৱাৰেদি ষ্টেচন ডাইৰেক্টৰ মিছ মাছানী আছিলে, তেওঁ সোমোৱাই লৈ গৈ পেলাই তেওঁৰ হতুৱাই প্ৰথম এনাউন্সমেণ্টটো দিয়াইছিল। তাৰপিছত আকৌ শ্বিলং কেন্দ্ৰটো মাজতে বন্ধ হৈ গৈছিলে, গুৱাহাটীৰ পৰা ট্ৰান্সমিশ্যন আৰম্ভ হ'ল। আৰু সেই সময়ত মাজতে 1966 চনত বোধহয় তেতিয়া শ্বিলং কেন্দ্ৰটো আকৌ সৰুকৈ আৰম্ভ হ'ল, 250 ৱাটছৰ এটা ট্ৰান্সমিটাৰ লৈ পেলাই। আৰু তাত মই কেজুৱেল এনাউন্সাৰ হিচাপে সোমাইছিলোঁ। আৰু একে সময়তে জ্ঞানদা বাইদেউ সেই সময়ত কেজুৱেল এনাউন্সাৰ হিচাপে সোমাইছিল। আৰু কেনেকৈ এনাউন্সমেণ্ট দিব লাগে তেওঁৰ পৰা মই শিকিছিলোঁ। আৰু পিছততো তেওঁ অভিনয়টো দেখিছোৱেই, তেওঁৰ পুবেৰণখন শ্বিলঙৰ ৱাৰ্ডছ লেকত হৈছিল, সেইখিনি চাইছিলোঁগৈ। তাৰপিছত ইয়াত ৰাগ বিৰাগৰ শ্বুটিঙৰ সময়ত চাইছিলোঁ। এতিয়া আজি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া
শ্বিলঙৰ ইলেক্ট্ৰিক কেমেৰাত হৈ গ'ল অলপ আগতে, আৰু তেওঁ আত্মাই শান্তি লাভ কৰক, ইয়াকেই কামনা কৰিলোঁ। এয়া দীনেশ চন্দ্ৰ দাস। জ্ঞানদা বাইদেউক আচলতে আমিতো আৰু লগ পোৱা নাই, আমি শ্বিলঙত থাকোঁতে আমাৰ প্ৰায় ওচৰতেই আছিলে। মই তেখেতৰ পূবেৰুণ চিনেমাখন চাইছিলোঁ। পূবেৰুণ চিনেমাখন আমি বহুতবাৰ চাইছোঁ, কাৰণ 15 আগষ্ট আৰু 26 জানুৱাৰীত সৰুতে চিনেমা হলবিলাকত ফ্ৰী শ্ব' দেখুৱাইছিল। তেতিয়া আমি দেখিছিলোঁ, তেখেতক সেই চিনেমাতেই দেখিছিলোঁ। আৰু কথা হ'ল যে ইমান অভিনয় আমি তেতিয়া জনা নাছিলোঁ, সৰু আছিলোঁ। তেখেতক আমি আৰু এটা কাৰণত বেছি ভালকৈ গম পালোঁ, কেনেকৈ পূবেৰুণ চিনেমাখনত তেখেতৰ দেউতাকৰ চৰিত্ৰটো কৰিছিল লৌহ পুৰুষ ৰাধা গোবিন্দ বৰুৱাদেৱে। আৰু ৰাধা গোবিন্দ বৰুৱাদেৱক আমি সৰুৰে পৰাই দেখি আছিলোঁ, কাৰণ মোৰ ঘৰটো ষ্টেডিয়ামৰ সন্মুখতেই, আৰু সেই ষ্টেডিয়ামখনৰ গোটেই কাম বনবোৰ চোৱা চিতা কৰিছিলে ৰাধা গোবিন্দ বৰুৱাদেৱে। আৰু সেয়ে মই প্ৰথম দেখিলোঁ, গতিকে আমি বৰ বেছি আগ্ৰহেৰে চাইছিলোঁ। জ্ঞানদা কাকতিৰ অভিনয় সঁচাকৈ বৰ ভাল আছিল। পিছত ডাঙৰ হওঁতে আমি অলপমান গম পালোঁ। আৰু তেখেত আজি যথেষ্ট দিন অসুস্থ হৈ আছিলে, শ্বিলঙতে আছিলে। আজি হঠাৎ শুনিলোঁ যে তেখেত আমাৰ মাজৰ পৰা বিদায় ল'লে। বহু বছৰ ধৰি তেখেতে অভিনয় কৰাও নাছিলে। গতিকে আজি তেখেতৰ মৃত্যুত অসমে এগৰাকী সুন্দৰ অভিনেত্ৰী হেৰুৱালে, যদিও তেখেতে বহুত বছৰ ধৰি অভিনয় কৰা নাছিল। থাকিলে হয়তো বয়স হৈছে, অসুস্থৰ বাবে হয়তো তেখেতক, আৰু তেখেতে শ্বিলঙত থাকে কাৰণেই, আৰু তাতোকৈ ডাঙৰ কথা, তেখেতে আকাশবাণীৰ গুৱাহাটী শ্বিলং কেন্দ্ৰত তেখেতে ঘোষিকা হিচাপেও কাম কৰিছিল। গতিকে তেনেগৰাকী অভিনেত্ৰী আমাৰ মাজৰ পৰা হেৰাই যোৱাত আমি বিশেষকৈ সঁচাই বৰ দুখ পাইছোঁ। তেখেতৰ আত্মা চিৰশান্তি কামনা কৰিলোঁ। এয়া সমৰ হাজৰিকা। আজি হঠাতে খবৰটো পালোঁ, আমি ঘৰুৱাভাৱে অকণি বাইদেউ বুলি মাতিছিলোঁ। তেওঁলোকৰ 3গৰাকী ছোৱালী আছিল, তেখেত দ্বিতীয়। গতিকে আমি সৰুতে যেতিয়া একেবাৰে সৰু আছিলোঁ, তেতিয়া শ্বিলঙত তেখেত আমাৰ বৰদেউতাহঁতৰ ঘৰৰ কাষতে আছিল, লাবানত। তাৰ পিছত অকণি বাইদেউ আমাৰ ঘৰলৈ আহে। পিছত এটা সময়ত প্ৰিয়ম্বদা হাজৰিকা বৌৰ লগত খুব ওচৰ সম্বন্ধ হ'ল, ভূপেন দাই যেতিয়া আমেৰিকাৰ পৰা আহিলে। আৰু তাৰ আগতে ভূপেন দাই অল ইণ্ডিয়া ৰেডিঅ' যেতিয়া হৈছিলে, আকাশবাণী তেতিয়া শ্বিলঙৰ পৰা যেতিয়া আৰম্ভ হৈছিলে 1948 চনত, তেতিয়া জ্ঞানদা কাকতি তেখেত প্ৰথম ঘোষিকা আছিলে। শ্বিলঙৰ পৰা তেখেতে ঘোষণা কৰা আকাশবাণীৰ অনুষ্ঠানবোৰ তেখেতে ঘোষণা কৰিছিলে। গতিকে আৰু তাৰ লগে লগে তেখেতে গানো গাইছিলে। তেখেতে এপ্ৰুভ তেতিয়া দিনত কণ্ঠশিল্পী আছিল। এইখিনিলৈকে জানো, কাৰণ শেষত আজি কিছু বছৰ আগলৈকে যেতিয়ালৈকে আকাশবাণী গুৱাহাটীয়ে তেখেতক কণ্ঠে কিছু কৰিছিলে গানৰ কাৰণে, তেতিয়া অকণি বাইদেউ আহি পেলাই আমাৰ নিজৰ অপাৰৰ ঘৰত থাকি পেলাই চানমাৰীত আকাশবাণীত গান গাই পেলাই আকৌ পিছদিনাখন গুচি যায়। তেতিয়াৰ দিনত মই অটো ৰিক্সাত উঠাই দিওঁ, বা তেনেকুৱা ধৰণৰ আমাৰ সম্বন্ধবিলাক আছিল। আমাৰ গোটেই ভাই ভনী যিমান আছে, আমাৰ গোটেই 10জন, ভূপেনদাৰ পৰা মোৰলৈকে, আমি সকলোৱে অকণি বাইদেউৰ ঘৰখনৰ লগত এতিয়া বৰ্তমান য'ত থাকে শ্বিলঙৰ অকলেণ্ডত, সেই ঘৰলৈকে আমি অহা যোৱা কৰিছিলোঁ। সিদিনালৈকে মই অকণি বাইদেউৰ ঘৰত গৈছোঁ। তেখেতৰ ছোৱালীৰ লগত থাকে। শ্বিলংখন ইমান প্ৰিয় আছিল, তেখেত ইমান বহুতে অনুৰোধ কৰিছিলে অসমলৈ গুচি আহক। তেখেতে তাতে সৰুৰে পৰা তাতে ডাঙৰ দীঘল হোৱাৰ কাৰণে সেই ঘৰ যায় এই শেষ মুহূৰ্তলৈকে তেখেত নেৰিলে। আজি খুব দুখ লাগিছে, খুব দুখ পাইছোঁ যে তেখেতৰে ইমান ডাঙৰ এগৰাকী শিল্পী আমাৰ অসমৰ, কি ক'ম, 1948 চনৰ পৰাই তেখেতে এইবোৰ কামতে জড়িত হৈ আছে। 1960 চনত পূবেৰুণ যেতিয়া চিলেক্ট হৈছিলে, বাৰ্লিন মহোৎসৱলৈ গৈছিল, তেতিয়া অকণি বাইদেউৰ লগত গৈছিলে, প্ৰভাত মুখাৰ্জীৰ লগত। এইবোৰ কাহিনী আমি জানো, শুনিছোঁ সৰুৰে পৰাই। অকণি বাইদেউ একেবাৰে অসমীয়া মহিলা আছিলে, আৰু ইমান তেখেতৰ প্ৰতিখন অসমীয়া বোলছবিয়েই তেখেতৰ আমাৰ সুন্দৰকৈ ৰাইজে আদৰি লৈছে। বাইদেউৰ প্ৰতি আমাৰ নিবিড় শ্ৰদ্ধাঞ্জলি যাচিছোঁ আমি সকলোৱে, আমাৰ পৰিয়ালৰ হৈ পেলাই। আজি ওচৰত যাব পৰা নাই, শ্বিলঙলৈ যাব পৰা নাই এই মুহূৰ্তত। গতিকে আমি ইয়াৰ পৰাই তেখেতৰ আত্মাৰ সদগতি কামনা কৰি তেখেতৰ পৰিয়ালৰ আটাইলৈকে আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ গুৱাহাটী আকাশবাণীৰ জৰিয়তে।